নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়া চিকিৎসা। ডাঙৰ ঘোষণা কৰা হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম আৰু বৰ্তমান সময়ত তিনিটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব চৰকাৰী বিনামূলীয়া চিকিৎসা সেৱা আৰু এই বৃহৎ ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষই আৰু বিধানসভাৰ অধ্যক্ষৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ। তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা। 6 পৰা 7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব চৰকাৰী হাস্পতালৰ বিনামূলীয়া সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। ডাঙৰ ঘোষণা কৰা হৈছে 1 জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী কৰা হ'ব। বৰপেটা মেডিকেল কলেজ হাস্পতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই বিনামূলীয়া সুবিধা। বিধানসভাৰ অধ্যক্ষই ডাঙৰ ঘোষণা কৰিছে। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই কঠোৰ নিয়ম। এই মন্তব্য বিধানসভাৰ অধ্যক্ষৰ। নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাললৈ অধ্যক্ষৰ বিশেষ আহ্বান। চতুৰ্থ সন্তানক বিনামূলীয়া চিকিৎসা দিলে জনসংখ্যা বৃদ্ধিক উৎসাহিত কৰা হ'ব বুলি মন্তব্য আগবঢ়াইছে। ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে বিধানসভাৰ অধ্যক্ষই। পৰিয়াল পৰিকল্পনাক লৈ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা তিনিটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়া চিকিৎসা, অৰ্থাৎ গৰ্ভৱতী মহিলাই কোনো বিনামূলীয়া চিকিৎসা লাভ নকৰিব। চতুৰ্থ সন্তান যদি জন্ম দিয়ে তেন্তে বিনামূলীয়া চিকিৎসা সেৱা লাভ নকৰিব। এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰপেটা মেডিকেল কলেজত। প্ৰথম পৰ্যায়ত এই সিদ্ধান্ত বা এই নিয়ম প্ৰযোজ্য হ'ব। তাৰ সমান্তৰালকৈ অসমৰ সকলো মেডিকেল কলেজতে এই নিয়ম প্ৰযোজ্য কৰাৰ দাবী উত্থাপন কৰিছে বিধানসভাৰ অধ্যক্ষই। প্ৰথম পৰ্যায়ত বৰপেটা মেডিকেল কলেজত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ সমান্তৰালকৈ এতিয়াৰে পৰা তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। 1 জুলাইৰ পৰা কোনো গৰ্ভৱতী মহিলাই যাৰ তিনিটাতকৈ অধিক সন্তান আছে তেওঁলোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ নকৰিব। আৰু বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ মন্তব্য, পৰিয়াল পৰিকল্পনাক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে। চৰকাৰে পৰিয়াল পৰিকল্পনাক লৈ বিভিন্ন কাম কৰি আহিছে, কিন্তু যদিহে তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাক বিনামূলীয়া চিকিৎসা দিয়া হয় তেন্তে তেওঁলোকক উৎসাহিত কৰা হ'ব বুলি উল্লেখ কৰিছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। তাৰ সমান্তৰালকৈ এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজত কোনো গৰ্ভৱতী মহিলাই যাৰ তিনিটাতকৈ অধিক সন্তান আছে বা তিনিটা বা চতুৰ্থ সন্তানত গৰ্ভৱতী হৈছে তেওঁলোকে লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে। নতুন নিয়মৰ কাৰণে স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাললৈ আহ্বান জনাইছে যে এই নিয়ম প্ৰযোজ্য হ'ব লাগে। ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে বিধানসভাৰ অধ্যক্ষই। ডাঙৰ খবৰ, তিনিটাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা। যাৰ তিনিটাতকৈ অধিক সন্তান আছে তেওঁলোকে লাভ নকৰিব বিনামূলীয়া চিকিৎসা সেৱা, অৰ্থাৎ গৰ্ভৱতী মহিলাই চিকিৎসা সেৱা লাভ নকৰিব। 6 পৰা 7টা সন্তান জন্ম দিয়া মহিলাইও এই সুবিধা লাভ নকৰিব। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। বিধানসভাৰ অধ্যক্ষই ডাঙৰ মন্তব্য কৰিছে। আমাৰ ওচৰত মন্তব্য আছে, আমি মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম। তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম, ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে তিনিটাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন, সেইসমূহ উইমেনো
মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ তিনিগৰাকীকৈ যেতিয়া তিনিটা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰী যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'ন'গ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব, সেইসকল প্ৰেগনেণ্ট যিবোৰ উইমেন, সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ তিনিগৰাকীকৈ যেতিয়া তিনিটা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰী যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'ন'গ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব, সেইসকল প্ৰেগনেণ্ট যিবোৰ উইমেন, সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ, আচলতে সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। কাৰণ তিনিগৰাকীকৈ যেতিয়া তিনিটা সন্তানলৈ আমি যেতিয়া চৰকাৰে ফ্ৰী দিওঁ, তাৰ 4 নম্বৰ সন্তান প্ৰেগনেঞ্চিত যদি এইবোৰ যদি ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে উৎসাহিত কৰাহে হয়। গতিকে অসমৰ আন হস্পিটেল ক্ষেত্ৰতো এইটো আচলতে বন্ধ হ'ব লাগে। 3 নম্বৰৰ ওপৰত যিবোৰ সন্তান থাকে, সন্তানৰ কাৰণে যিবোৰ আহে চিকিৎসালয়ত, তেওঁলোকৰ পৰা চৰকাৰী যিটো ন্যূনতম ফিজ যিটো লোৱা হয় মেডিকেল কলেজবিলাকত, সেইটোৰ আধাৰতে তেওঁলোকৰ বিভিন্ন টেষ্ট পৰীক্ষাতে হওক বা ছ'ন'গ্ৰাফিতে হওক বা এক্সৰেতে হওক বা ৰেজিষ্ট্ৰেশ্যন ফিজতে হওক, সেই টকাটো তেওঁলোকৰ পৰা লোৱাটো বাঞ্ছনীয় বুলি মই ভাবোঁ। আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৰিছোঁ। অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা, তথাপি মই অশোক সিংহল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয়, যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে, আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকো যদি আমি ফ্ৰী যদি দিওঁ, তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব, সেইসকল প্ৰেগনেণ্ট যিবোৰ উইমেন, সেইসমূহ উইমেনো
মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত এতিয়া মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত সমগ্ৰ অসমতে নিয়ম